NIS DLEDৰ টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ তৰফৰ পৰা এখন সংবাদমেলৰ আয়োজন কৰিছোঁ। ইয়াত উপস্থিত থকা প্ৰত্যেকজন সংবাদ মাধ্যমৰ কৰ্মীক আমি আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকক এটা অনুৰোধ কৰিছোঁ যে আপোনালোকেও আমাৰ এই নিউজটো ভালকৈ যাতে পৰিৱেশন কৰে। চাওক, আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটি ড্ৰিম প্ৰজেক্ট আছিলে ক'ব গ'লে 2017 পৰা 19লৈকে, যে ব্যক্তিগত খণ্ডৰ বিদ্যালয়, চৰকাৰী তথা চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ৰ শিক্ষকসকলক NIOSৰ অধীনত DLED কৰাৰ প্ৰশিক্ষণ লোৱাৰ এটি সুযোগ দিছিলে। কিন্তু দুৰ্ভাগ্যবশতঃ উত্তৰাখণ্ডত এটা ৰেগুলাৰ DLED আৰু NIOSৰ DLEDৰ মাজত এটা সংঘাত হৈছিলে, আৰু সেই সংঘাতৰ পৰিণতিত সেইটো উচ্চতম ন্যায়ালয়লৈ এই কেছটো গুচি গৈছিলে। আৰু উচ্চতম ন্যায়ালয়ে এটা প্ৰথম অৱস্থাত এটা শুনানি দিছিলে যে NIOS DLED 18 মহীয়া, আৰু আমি সচৰাচৰ DLEDটো আপোনাৰ 2 বছৰীয়া হয়, আৰু সেইকাৰণে সুপ্ৰিম কোৰ্টে এটা হেৰি দিলে যে NIOS DLED 2 বছৰীয়া নহয়, 18 মহীয়া। কিন্তু তাৰ পিছত আকৌ ৰিভিউৰ জৰিয়তে মহামান্য উচ্চতম ন্যায়ালয়লৈ আৰু এটা শুনানি দিলে যে NIOS DLED সম্পূৰ্ণ 2 বছৰীয়া এটি কোৰ্চ, আৰু ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যত NIOS DLEDৰ প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকে চাকৰিত এপ্লাই কৰাৰ সুযোগ লাভ কৰিব। কিন্তু আজি ক'ব গ'লে ভালেকেইখন ৰাজ্য আমাৰ যেনেকুৱা BJP শাসিত ৰাজ্যকেইখনত NIOS DLEDক সম্পূৰ্ণ বৈধ হিচাপে ঘোষণা কৰিছে, কিন্তু আমাৰ অসমত ঘোষণা কৰিছে যদিও কিন্তু কিছুমান সমস্যাই দেখা দিছে। অসমত আমাৰ কিছুমান ডকুমেণ্টছ বিচাৰিছে যে NIOS DLEDত যিহেতু আমি ইন চাৰ্ভিচ আছিলোঁ 2017ৰ আগত, গতিকে তাতে এটা সমস্যা, আমাৰ মেইন সমস্যাটো হৈছে চাওক, যিবিলাক ভেঞ্চাৰ স্কুল থাকে আৰু যিবিলাক চৰকাৰী বিদ্যালয়, সেই বিদ্যালয়বিলাকত ইউডাইচ ৰেকৰ্ডটো সহজেই উপলব্ধ, 100ৰ পৰা 100% বিদ্যালয়ৰে ইউডাইচ ৰেকৰ্ড থাকে। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখন চাওক, আজি আমি ধৰি লওক কোনো এখন বিদ্যালয়ত কোনোবা এজন শিক্ষকে 2016-17 চনত পঢ়াই আছিলে, তাত বেলেগ এখন বিদ্যালয়ত তেওঁ ভাল এটা দৰমহা পাইছে, গতিকে তেওঁ নিশ্চয় এইখন বিদ্যালয়ত যাব। তেওঁতো আৰু আপোনালোকে নিশ্চয় গম পায় ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত এতিয়া অসমত কিমান বিদ্যালয় চলি আছে, য'ত সামান্য পাৰিতোষিকত তেখেতসকলে চাকৰি কৰি আছে। এইটো আমি ক'ব নোৱাৰি, আৰু এটা লাজৰ কথা। যি কি নহওক, আমি এই বৃত্তিটোত জড়িত হৈ আছিলোঁ। আমাক ভাৰত চৰকাৰে এটি সুবিধাও দিছিলে আৰু অসম চৰকাৰেও এটি সুবিধা দিছিলে। কিন্তু এতিয়া যেনেকৈ কিছুমান ডকুমেণ্ট, যেনেকৈ ৰেজিষ্টাৰ বিচাৰিছে 2017 চনৰ, ইউডাইচ ৰেকৰ্ড বিচাৰিছে, সেইসকল ভেঞ্চাৰ স্কুল আৰু চৰকাৰী বিদ্যালয়ৰ শিক্ষকসকলে দিব পাৰিব। কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বহুতে শিক্ষকসকলে তেতিয়া 2017 চনত কাম কৰি আছিলে, কিন্তু প্ৰধান শিক্ষকে বহুতৰ নামটো ইউডাইচ ৰেকৰ্ডত সন্নিৱিষ্ট কৰা নাই। আৰু বহুতে ৰেজিষ্টাৰ, যেনেকুৱা বহুতে এনেকুৱা হ'ব পাৰে, ৰেজিষ্টাৰটো এতিয়া বহু বিদ্যালয়ৰ প্ৰধান শিক্ষকে কৈ আছে আমিতো 2017 ৰেজিষ্টাৰ ৰখা নাই, গতিকে তাৰ যিটো ভুক্তভোগীটো আমি হৈছোঁ, বলিৰ কথাটো আমি সম্পূৰ্ণৰূপে হৈছোঁ। গতিকে আজি এই প্ৰেছ মিটৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আগন্তুক যি 26ত এইটো খাটাং আমাৰ ভাৰতীয় জনতা পাৰ্টীৰে চৰকাৰ হ'ব, আৰু এই চৰকাৰখনক আমি পূৰ্ণ সমৰ্থন কৰোঁ। 100% আমাৰ সমৰ্থন আছে। আমি নিজৰ এজন কৰ্মী, ক'ব গ'লে এইখন দলৰে কৰ্মী, গতিকে আমাক যদি এই 10,000 পৰিয়াল আছে, আপোনালোকে এই কথাটো লক্ষ্য কৰিব, 10,000 পৰিয়াল এই ভুক্তভোগী হৈ আছে। গতিকে 10,000 পৰিয়ালক আমাক যাতে অকণমান শুভ দৃষ্টিৰে চাই আমাক যাতে এটা ন্যায় প্ৰদান কৰে, তাৰ বাবে আজি প্ৰেছ মিটৰ জৰিয়তে আমি অনুৰোধ জনালোঁ। আৰু এটা কথা ইয়াত হৈছে যে 5,500 পোষ্টৰ ইতিমধ্যে তাৰ যিবিলাক চাকৰি নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকত সেই চাকৰিখিনি দিয়া হৈছে। তাত আমাৰ NIOS DLEDৰ বহু সংখ্যক 80% পাৰ্টিয়ে চাকৰি পোৱা নাই। 80% নহয়, একচুৱেলি বেছি হ'ব, 98%-এ পোৱা নাই, ইউডাইচ ৰেকৰ্ডত নাম নথকাৰ ফলত। ইউডাইচ ৰেকৰ্ডটো তেতিয়া বাধ্যতামূলক নাছিলে। এতিয়া চাওক, অসমত এতিয়াও হাজাৰ বিদ্যালয় এনেকুৱা আছে য'ত নেকি ইউডাইচ ৰেকৰ্ডত এতিয়াও ইউডাইচ ৰেকৰ্ডে নাই, নামটো ক'ৰ পৰা আহিব কওক, ৰেকৰ্ডে নাই। গতিকে এইখন চৰকাৰত আমি আশা কৰিব পাৰোঁ, আগত যি চৰকাৰ আছিলে তাৰ পৰাতো নিবনুৱাৰ একো আশা নাছিলে। গতিকে এই চৰকাৰৰ ওপৰত আমাৰ পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু শিক্ষামন্ত্ৰী মহোদয়ক আমি কৰযোৰে প্ৰাৰ্থনা কৰিছোঁ
যে আপুনি এই 10,000 পৰিয়ালক অকণমান চকু দিয়ক আৰু এই আমাৰ অন্তত ইউডাইজ ৰেকৰ্ডটো যিটো আছে সেইটো অকণমান ৰেহাই দি আমাক আবেদনৰ সুযোগ কৰি দিয়ক। আমি আপোনাৰ ওপৰত ওচৰত চিৰকৃতজ্ঞ আৰু ঋণী হৈ থাকিম। ধন্যবাদ। মই আপোনালোকক প্ৰথমে স্বাগতম জনাইছো। আপোনালোকে যাতে আমাৰ এই যিখিনি আমাৰ কথাখিনি যাতে আপোনালোকে ৰাইজৰ বা মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীৰ ওচৰত যাতে আপোনালোকে দৃষ্টিগোচৰ কৰে তাৰ কাৰণে প্ৰথমে অনুৰোধ জনালো। দ্বিতীয় কথা, গোটেইখিনি কথা ছাৰে আমাৰ সুন্দৰকে কৈছে, তাৰ মাজতে মোৰ এটা কথা ক'বলগীয়া আছে। চাওক, এজন শিক্ষক হ'বৰ কাৰণে উচ্চ প্ৰাথমিক বা নিম্ন প্ৰাথমিকত এজন শিক্ষক হ'বৰ কাৰণে যিখিনি এলিজিবল ক্ৰাইটেৰিয়া লাগে গোটেইখিনি আমাৰ আছে, গোটেইখিনি আমি ফুলফিল কৰিছো। আৰু আমি 19-21 অসম টেট পাতিছিলে, কোনোবা চি টেটো আছে আমাৰ মাজত, মানে আমি 19 চনতে বা 21 চনতে টেট পাছ কৰি দুবাৰ তিনিবাৰ টেটৰ চাৰ্টিফিকেট আছে, 2-3খন চাৰ্টিফিকেট আছে এজন কেণ্ডিডেট থকাৰ পাছতো আজি কেৱল মাত্ৰ ইউডাইজটোত মানে নামটো নথকাৰ মানে অজুহাতত আমাক যে বঞ্চিত কৰিছে, সেইটো মানে আমাৰ অতি দুৰ্ভাগ্যৰ বিষয়। আমি মেৰিটত কভাৰ কৰাৰ পাছতো আমাৰ নিচিনা হাজাৰ হাজাৰ কেণ্ডিডেট আজি ৰৈ গৈছে, সেইটো কাৰণে বহুত বেয়া লাগে, খুব দুখ লাগে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কাটৰ আহ্বান জনাইছো। এই কাৰণেই কওঁ যে আগতে 20-21-23ৰ 2 ছেপ্টেম্বৰলৈকে আমাৰ অসমত নিযুক্তি হৈ গৈছে, য'ত NISৰ পৰা DLED কৰা শিক্ষাগুৰুসকলক নিযুক্তি দিয়া হৈছিলে। তাত কিন্তু আজি যেনেকে এই নিযুক্তি প্ৰক্ৰিয়াত 10টা এডিচনেল ডকুমেণ্ট তেওঁলোকে বিচাৰিছে, সেইখিনি সময়ত কিন্তু ডকুমেণ্ট বিচৰা হোৱা নাছিল। একেটা পিৰিয়ডতে আমি 17-19ৰ ভিতৰত আমি কোৰ্চটো কৰিছিলো। যিসকল আজি 50,000 শিক্ষকে আমাৰ অসমত কৰি আছে শিক্ষকতা, তেওঁলোকেও একেটা সময়তে কৰিছিলে, সেই 17-19 মানে বৰ্ষৰ মাজতে কৰিছিলে, আমিও কৰিছিলো। কিন্তু আমাক আজি এডিচনেল কিছুমান ডকুমেণ্ট বিচাৰি আমাক হাৰেচমেণ্ট কৰাইছে, যিটো চাগে মুখ্যমন্ত্ৰী মহোদয় সেইখিনি সময়ত তেওঁ শিক্ষামন্ত্ৰী আছিলে, তেওঁ ভালকে জ্ঞাত। কিন্তু এতিয়া তেওঁ যিহেতু মুখ্যমন্ত্ৰী হ'ল, কামৰ বহুত প্ৰেছাৰ, আমি সেইখিনি বুজিও পাওঁ। কিন্তু এটা কথা, তেখেতে আমাক এটা যোৱা 9 নৱেম্বৰত তেওঁ এটা এখন নিযুক্তি দিছিলে 5,550টা পোষ্টৰ। তাতে তেওঁ এটা কথা কৈছিলে যে NISৰ যিখিনি কেণ্ডিডেট আছে এই সকলোকো যিসকল যোগ্য প্ৰাৰ্থী তেওঁলোকক আমি দিবৰ কাৰণে আহ্বান জনাইছো, শিক্ষামন্ত্ৰীক কৈ দিছো বুলি কৈছে। আৰু তেওঁলোকক আমালে তেওঁক এটা নিৰ্দেশনা দিছে, তেওঁ আহ্বান জনাইছে যে NISৰ কেণ্ডিডেট সকলে যাতে কেছ নকৰে, কোৰ্টৰ দ্বাৰস্থ যাতে নহয়। আমিও কৈছো মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো, আপোনাক আমি লগ পাবৰ কাৰণে এপইণ্টমেণ্ট অলৰেডি আমি 3-4খন এপ্লিকেশ্যন পেলোৱা আছে, এপ্লিকেশ্যন বিচাৰিছো মানে আপোনাৰ এপইণ্টমেণ্টৰ কাৰণে, কিন্তু আমি পোৱা নাই। গতিকে তেখেত বহুত ব্যস্ততা মানুহ, তাৰ মাজতে যদি আমি 5 মিনিট সময় যদি আমাক অকণমান তেওঁ এপইণ্টমেণ্ট এটা দিয়াৰ ব্যৱস্থা কৰে, আমি গোটেই কথাখিনি বিৱৰি ক'ম। আৰু আমাৰ ডকুমেণ্ট আছে লগত, আমি কি কাৰণে কি হৈছিলে গোটেই কোৰ্চটো ইতিবৃত্তি আমাৰ লগত আছে। আমি কোৰ্টত নাযাওঁ, অনুৰোধ জনাইছো। গতিকে আমাক যাতে এপইণ্টমেণ্ট এটা দিয়ে, আৰু যদি আমাক এপইণ্টমেণ্ট নিদিয়েও তেওঁ মিডিয়াৰ আগত কোৱাৰ দৰে আমাক অন্তত DWL এখন নটিচ দিয়ক, যাতে NISৰ কেণ্ডিডেটসকলক আগৰ দৰে আগৰ চিষ্টেমত যেনেকৈ এপইণ্টমেণ্ট দিছিলে তেনেকৈ যাতে আমাক লয়, সেইটো আমি আহ্বান জনাম। ধন্যবাদ।